নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো আপকামিং অশোক লিলেণ্ড লাইট কমাৰ্চিয়েল ভেহিকল ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। জব লোকেশ্যন যোৰহাট আৰু গোলাঘাট লোকেশ্যনৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। পোষ্টবিলাক হৈছে 1 নম্বৰ পোষ্টটো ছেলছ মেনেজাৰ, 2 নম্বৰ টিম লিডাৰ, 3 নম্বৰ ছেলছ এক্সিকিউটিভ, 4 নম্বৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, 5 নম্বৰ পোষ্টটো হৈছে ৱৰ্কছ মেনেজাৰ, 6 নম্বৰ ছাৰ্ভিচ এডভাইজাৰ, 7 নম্বৰ পাৰ্টছ ইনচাৰ্জ আৰু 8 নম্বৰ পোষ্টটো হৈছে টেকনিচিয়ান। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে যোৰহাট আৰু গোলাঘাট লোকেশ্যনৰ বাবে। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবকেইটাৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল আইডি দিয়া হৈছে, আপোনালোকৰ CV বা ৰিজিউমখন মেইলৰ জৰিয়তে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। 2 নম্বৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ অৰেল অন ডেটেড 23 February 2024 ফ্ৰাইডে ফৰ দ্য পোষ্ট অফ আউটৰিচ ৱৰ্কাৰ for HIV/AIDS program which is running by Noi Rashni Foundation, Guwahati at Dibrugarh, supported by Assam State AIDS Control Society. No TADA will be provided. কোৱালিফিকেশ্যন বিচৰা হৈছে জবটোৰ বাবে বেচেলৰ ডিগ্ৰী, লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। লগতে জিমেইল আইডি দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। অফিচ এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। নৈ ৰশ্নি ফাউণ্ডেশ্যন, ডক্টৰ লীলা গগৈ পথ, জীৱন ফুকন নগৰ, অপজিট JSB ভাটিকা এপাৰ্টমেণ্ট, ডিব্ৰুগড়। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো পদ্দাৰ চুজুকি 2 হুইলাৰ ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। পদ্দাৰ চুজুকি 2 হুইলাৰ ডিলাৰ ইজ লুকিং ফৰ ডিলাৰ ছেলছ এক্সিকিউটিভ এট গুৱাহাটী আদাবাৰী। দ্য কেণ্ডিডেট শ্বুড মিট দ্য ফলোয়িং ক্ৰাইটেৰিয়া। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে 2 পৰা 3 বছৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। 2 to 3 years অফ এক্সপেৰিয়েঞ্চ ইন ডাইৰেক্ট ছেলছ, প্ৰিফাৰেবলি ইন অট'মোবাইল ইণ্ডাষ্ট্ৰী। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। জিমেইল আইডি দিয়া হৈছে, CV বা ৰিজিউমখন আপোনালোকৰ আজিৰ পৰা অহা 7 দিনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব 7099011305। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো মেট্ৰ' হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ নিয়েৰ খ্ৰীষ্টজ্যোতি স্কুল ধিং ৰোড নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে ফিজিঅ'থেৰাপিষ্ট আৰু 2 নম্বৰ পোষ্টটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ ফৰ আল্ট্ৰাছাউণ্ড ৰিপৰ্ট টাইপিং। 3 নম্বৰ পোষ্টটো হৈছে GNM চিষ্টাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 1 to 2 year ইন চিমিলাৰ ফিল্ড। চেলাৰী বেছড অন এক্সপেৰিয়েঞ্চ অৰ এজ পাৰ হস্পিটেল পলিচি। চেলাৰী এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, জিমেইলত আপোনালোকৰ CVখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো ফিল্ড এক্সিকিউটিভৰ জব হয়। ভেকেঞ্চি ফৰ ফিল্ড এক্সিকিউটিভ। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। জব লোকেশ্যন গুৱাহাটী গণেশগুৰি। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 14,000 to 16,000 পাৰ মান্থ। লগতে ফিউল চাৰ্জেছ এক্সট্ৰাকৈ দিয়া হ'ব পাৰ কিলোমিটাৰ বেচিছত। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002098687। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 6 নম্বৰ জবটো ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে। ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰ ইকুইপমেণ্ট। নেম অফ পোষ্ট PGT। টোটেল 8টা পোষ্ট মুকলি হৈছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে ইংলিছৰ 2টা, মেথমেটিক্সৰ 2টা পোষ্ট, ফিজিক্সৰ 2টা আৰু ছ'চিয়লজিৰ 2টা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ছাবজেক্ট এপ্লাইড উইথ BEd এণ্ড নলেজ অফ কম্পিউটাৰ। কেণ্ডিডেটছ প্ৰিফাৰেঞ্চ লখিমপুৰ, ধেমাজি আৰু মাজুলীৰ কেণ্ডিডেটসকলক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। কেণ্ডিডেটছ নিড টু এপ্লাই টু ভেলী ভিউ
স্কুল বাই ইমেইল বাই পোষ্ট হেণ্ড ডেলিভাৰী। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে বা বাই পোষ্ট কৰি বা আপোনালোকে ডাইৰেক্টলি গৈ অফিচত বায়'ডাটাখন জমা দিব পাৰিব। জিমেইল দিয়া হৈছে, জিমেইলত CV বা ৰিজিউমখন পঠিয়াব পাৰিব। এড্ৰেছটো দিয়া হৈছে ভেলি ভিউ স্কুল, ৱাৰ্ড নং 8, BNSH ৰোড, নৰ্থ লখিমপুৰ 787001। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে যোগাযোগ কৰিব পাৰিব। আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। কণ্টেক্ট নাম্বাৰটো হৈছে 9101490079। এই নাম্বাৰটোত আপোনালোকে 28 ফেব্ৰুৱাৰীৰ ভিতৰত যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো অসম মটৰ্ছৰ ফালৰ পৰা মুকলি হৈছে। হায়াৰিং ফৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, চেলছ ইন মাৰ্চিডিজ বেঞ্জ, অসম মটৰ্ছ, এক্সপিৰিয়েঞ্চ ইন চেলছ ইন অট'মোবাইল হস্পিটেলিটি ইণ্ডাষ্ট্ৰী ফৰ মিনিমাম 6 years। জবটোৰ বাবে মিনিমাম 6 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7086066889। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো নৰ্থ ইষ্ট পাব্লিক স্কুল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পোষ্ট। এ নম্বৰ ছায়েন্স টিচাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc PCM গ্ৰুপ, MSc মেজৰ ইন ফিজিক্স অৰ কেমেষ্ট্ৰি, BE and BTech also can apply। বি নম্বৰ পোষ্টটো হৈছে হিন্দী টিচাৰ, MA ইন হিন্দী উইথ BEd ডিগ্ৰী বিচৰা হৈছে। চি নম্বৰ পোষ্টটো হৈছে ইংলিছ টিচাৰ, MA ইন ইংলিছ উইথ BEd ডিগ্ৰী বিচাৰিছে। ডি নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ টিচাৰ, BCA বা MCA ডিগ্ৰী বিচাৰিছে। কেণ্ডিডেটছ মাষ্ট বি ফ্ৰম ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড। The complete biodata along with a passport size photograph can be sent to the following mail ID on or before 23rd February। ইচ্ছুক প্ৰাৰ্থীসকলে 23 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে আপোনালোকৰ বায়'ডাটা আৰু লগতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন আপোনালোকে 23 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435100915। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে এই নাম্বাৰটোত যোগাযোগ কৰি ল'ব। 9 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এ অফিচ এণ্ড চেলছ মাৰ্কেটিং এক্সিকিউটিভ উইথ 2 to 3 years অফ মাৰ্কেটিং এক্সপেৰিয়েঞ্চ। জবকেইটাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, জিমেইলৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ উই আৰ কনচিডাৰিং টু ষ্টাৰ্ট এ কোচিং চেণ্টাৰ এট লাগামেৰা পথ নিয়েৰ বেংক অফ ইণ্ডিয়া, ওদালবাকৰা, গুৱাহাটী for class 7, 8, 9 and 10। Interested teachers of mathematics, science and English may contact। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। মেথমেটিক্স, ছায়েন্স আৰু ইংলিছৰ যদি কোনোবা ইণ্টাৰেষ্টেড টিচাৰ আছে তেখেতলোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ ভেকেঞ্চি ফৰ বেক অফিচ ফিমেল এক্সিকিউটিভ ইন এন অট'মোবাইল ৱৰ্কশ্বপ ইন গুৱাহাটী গণেশগুৰি। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12,000 পৰা 15,000 টকালৈকে প্ৰতি মাহে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002098687। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ BE চিভিল এণ্ড ডিপ্ল'মা ৰিকুৱাৰমেণ্টছ ইন ৰেলৱে এণ্ড বিল্ডিং কনষ্ট্ৰাকশ্যন প্ৰজেক্ট। এ নম্বৰ পোষ্টটো হৈছে মেকানিকেল বা ইলেক্ট্ৰিকেল। বি নম্বৰ প্ৰজেক্ট মেনেজাৰ এণ্ড ছাইট ইঞ্জিনিয়াৰ। চি নম্বৰ পোষ্টটো হৈছে ছাইট ছুপাৰভাইজাৰ আৰু ডি নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট এণ্ড MIS। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব 9954537070। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 13 নম্বৰ জবটো কেন্দ্ৰীয় বিদ্যালয় হাফলঙৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় হাফলং ইনভাইটছ ইলিজিবল কেণ্ডিডেটছ টু এপিয়াৰ ফৰ এ ৱাক ইন ইণ্টাৰভিউ ইন দ্য বিদ্যালয় পেৰামিচেছ অন 24 ফেব্ৰুৱাৰী এট 8:30 AM। পোষ্টবিলাক হৈছে PGT ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, কম্পিউটাৰ ছায়েন্স, মেথমেটিক্স, হিন্দী আৰু ইংলিছৰ PGT টিচাৰ বিচাৰিছে আৰু TGT টিচাৰ বিচাৰিছে সংস্কৃত, ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স। ইয়াৰ লগতে PRT টিচাৰ বিচাৰিছে, PRT মিউজিক, বালভিটিকা টিচাৰ, গেমছ কোচ, য়োগা ইনষ্ট্ৰাক্টৰ, কাউন্সেলৰ, স্পেচিয়েল এডুকেটৰ, নাৰ্ছ এণ্ড কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ টু প্ৰিপেয়াৰ এ পেনেল অফ টিচাৰ্ছ টু ফিল আপ ভেকেঞ্চিজ অন পিয়ৰলি পাৰ্ট টাইম কণ্ট্ৰেকচুৱেল বেচিছ for the season 2024-25। ৰেজিষ্ট্ৰেশ্যন উইল বি ক্ল'জড এট sharp 10 AM। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বিষয়ে যদি আপোনালোকে আৰু অধিক জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে haflongssb.kvs.ac.in। এই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাব পাৰিব বা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে ডাউনলোড লিংকটো দিয়া থাকিব। ইচ্ছুক প্ৰাৰ্থীসকলে ডাউনলোড কৰি গোটেইখিনি সবিশেষ চাই ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।
আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।